নমস্কাৰ প্ৰিয় দৰ্শক আজি মোৰ চেনেল চৌষষ্ঠি কলাৰ মাধ্যমেৰে আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ কেইগৰাকীমান শিশু শিল্পী আজি শিশু দিৱস উপলক্ষে এই শিশু শিল্পী তিনিগৰাকীমান শিল্পী আমাৰ লগত আছে তেওঁলোকৰ নিজৰ প্ৰতিভাও দেখুৱাব তাৰ লগতে শিশু দিৱসনো কিয় পালন কৰা হয় আমি তাৰ ওপৰত দুই এটা কথা সুধিম আহকচোন মই আহিছোঁ এই শিশুগৰাকীৰ ওচৰত তোমাৰ নামটো কি নমস্কাৰ নাম প্ৰিয়ংকা শৰ্মা হয় তুমি ক'ত পঢ়ি আছা মই উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলত কোন ক্লাছ ক্লাছ 6 আচ্ছা আজি শিশু দিৱস তোমালোকেতো নিশ্চয় জানা এই শিশু দিৱস কিয় পালন কৰা হয় সেইটো নিশ্চয় জানা কোৱাচোন কিয় পালন কৰা হয় শিশু দিৱস 14 নৱেম্বৰত জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল হয় হয় আৰু শিশুবিলাকত বহুত মৰম কৰিছিল সেইকাৰণে এই দিনটো শিশু দিৱস হিচাপে পালন কৰে ন ঠিক আছে তুমি বহাচোন মাইনা তোমাৰ নামটো কি প্ৰত্যক্ষা দাস আচ্ছা তুমি কোন স্কুলত পঢ়া হলিয়াঞ্জল আচ্ছা হলিয়াঞ্জলত তোমাক নিশ্চয় কিবা পয়েম শিকাইছে নে ৰাইমছ মাতিব শিকাইছে তুমি যি ৰাইমছ জানা অকণমান আমাক গাই শুনোৱাচোন কিবা এটা ৰাইমছ গাই শুনোৱাচোন आलू का छालू बेटा कहाँ गए थे बैंगन की टोकरी में सो रहे थे बैंगन ने लात मारी रो रहे थे मम्मी ने प्यार के हंस रहे थे भैया ने लड्डू खिलाया खा रहे थे पापा ने पैसे दिए नाच रहे थे बढ़िया सुंदर अति सुंदर नमस्कार মোৰ নাম শ্ৰী ভাস্বতী লিখা ক'ত পঢ়া শংকৰদেৱ শিশু নিকেতন আচ্ছা তুমি কিবা গান বা নাচ কৰিব জানানে জানো কি নাচিবা কোৱাচোন সপোন সপোন গানটো ঠিক আছে অতি সুন্দৰ হৈছে ধুনীয়া তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ এই শিশু শিল্পীগৰাকী লৈ আহিছোঁ আজি শিশু দিৱস উপলক্ষে তেওঁ এটি গীত এটা গাই আমাৰ মাজত শুনাব আপোনালোকে শুনকচোন সুন্দৰকৈ ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপা নামি আহা ৰ'দৰে মোৰ দেহা পতি পুৱা ধুমুহাৰ হাতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোন বহু দিনৰে আপোন নিজাৰ গান মোৰ এই খবৰ ভাবো তোমাৰ বুকু অতি সুন্দৰ শিশু শিল্পী কেইগৰাকীয়ে সৰুকৈ চুটিকৈ গান এটা গাব না তোমালোকে গান এটা গাই দিবা না মই লাগে অকণমান শিকাই দিম গোৱা আমি যে অকমানি গোৱা আমি যে অকণি আমি অকমানি অকণি আমাৰ হিয়া পৃথিৱীৰ যত ধুনীয়া ৰঙেৰে হিয়াবোৰ উপচোৱা আমি যে অকণি আমি অকমানি ধন্যবাদ